Welcome to my YouTube channel Education Point of Nandini. আজিৰ আলোচনাৰ বিষয় হৈছে নেলসন মাণ্ডেলা Long Walk to Freedom. Question and Answer Part 2. ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকৰ জ্ঞাতাৰ্থে জনাও যে মই যিমান দূৰ পাৰিছোঁ তোমালোকৰ টেক্সট বুক ফলো কৰিছোঁ কাৰণ তোমালোকে যদি টেক্সট বুকৰ পৰা প্ৰশ্ন উত্তৰ লিখা তেতিয়াহ'লে তোমালোকে এক্সামিনাৰৰ মৰম জিকিবলৈ সক্ষম হ'বা আৰু স্পষ্ট কথা তোমালোকৰ খাতা চাই যদি তোমালোকৰ প্ৰতি এক্সামিনাৰৰ মৰম উপজে তেতিয়াহ'লে তোমালোকে এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'বা আৰু যদি তোমালোকৰ খাতা চাই এক্সামিনাৰৰ খং উঠি যায় তেতিয়াহ'লে ডেফিনেটলি এটা নেগেটিভ প্ৰভাৱ পৰিব সো মই যিমান দূৰ পাৰিছোঁ তোমালোকৰ টেক্সট বুক ফলো কৰিবলৈ চেষ্টা কৰিছোঁ What do the military general do? How has their attitude changed and why? Military general সকলে কি কৰে তেওঁলোকৰ attitude কেনেকৈ পৰিৱৰ্তন হ'ল The highest military general of South African Defence Force and Police saluted Mandela and pledged their loyalty to the newborn country. But in the era of apartheid, they did not salute him but arrested. অৰ্থাৎ the highest military general সৰ্বোচ্চ military general of South African Defence Force and Police South Africar সামৰিক বাহিনী আৰু পুলিচৰ saluted Mandelaক salute কৰিছিল and pledged their loyalty আৰু তেওঁলোক pledged মানে প্ৰতিজ্ঞা কৰা আৰু প্ৰতিজ্ঞা কৰিছিল তেওঁলোকৰ আনুগত্য to the newborn country নতুনকৈ জন্ম লাভ কৰা দেশখনৰ প্ৰতি অৰ্থাৎ সাউথ আফ্ৰিকাৰ সামৰিক বাহিনী আৰু পুলিচৰ সৰ্বোচ্চ বিষয়াই মেণ্ডেলাক সেলুট কৰিছিল আৰু তেওঁলোকে নতুনকৈ জন্ম লাভ কৰা দেশখনৰ প্ৰতি তেওঁলোকৰ আনুগত্যৰ প্ৰতিজ্ঞা কৰিছিল বাট ইন দ্য এৰা অফ এপাৰ্থেড কিন্তু এপাৰ্থেডৰ যুগত এৰা মানে যুগ সো এপাৰ্থেডৰ যুগত দে ডিড নট সেলুট হিম তেওঁলোকে তেওঁক সেলুট কৰা নাছিল অৰ্থাৎ মেণ্ডেলাক সেলুট কৰা নাছিল বাট এৰেষ্টেড কিন্তু এৰেষ্ট কৰিছিল অৰ্থাৎ এপাৰ্থেডৰ যুগত তেওঁলোকে মেণ্ডেলাক সেলুট কৰা নাছিল বৰঞ্চ গ্ৰেপ্তাৰহে কৰিছিল The change in attitude came as Mandela was elected president by the general people of South Africa of the new non-racial government. The change in attitude came. Attitudeত পৰিৱৰ্তন আহিছিল as Mandela was elected president যিহেতু মেণ্ডেলাক প্ৰেসিডেন্ট হিচাপে নিৰ্বাচিত কৰা হৈছিল by the general people of South Africa South Africar সাধাৰণ জনগণৰ দ্বাৰা of the new non-racial government নতুন non-racial গভৰ্ণমেণ্টৰ চৰকাৰ অৰ্থাৎ বৰ্ণ বৈষম্যবাদহীন চৰকাৰৰ অৰ্থাৎ সাউথ আফ্ৰিকাত নতুনকৈ গঠিত হোৱা বৰ্ণ বৈষম্যবাদহীন চৰকাৰখনৰ ৰাষ্ট্ৰপতি হিচাপে নেলসন মাণ্ডেলাক যিহেতু সাউথ আফ্ৰিকাৰ সাধাৰণ জনগণৰ দ্বাৰা নিৰ্বাচিত কৰা হৈছিল গতিকে তেওঁলোকৰ এটিটিউডত পৰিৱৰ্তন আহিছিল তেওঁলোকে প্ৰথমে নেলসন মাণ্ডেলাক গ্ৰেপ্তাৰ কৰিছিল কিন্তু এতিয়া তেওঁক সেলুট কৰিছে Why were two national anthems sung দুটা ৰাষ্ট্ৰীয় সংগীত কেলে গোৱা হৈছিল On the day of inauguration two national anthems Nkosi Sikelel' iAfrika by the whites and Thy Esteem by the blacks were sung to symbolize the equality between the blacks and the whites অৰ্থাৎ On the day of inaugurationৰ দিনাখন two national anthems দুটাকে ৰাষ্ট্ৰীয় সংগীত Nkosi Sikelel' iAfrika by the whites Nkosi Sikelel' iAfrika white সকলৰ দ্বাৰা and Thy Esteem by the blacks আৰু Thy Esteem black সকলৰ দ্বাৰা কোলা সকলৰ দ্বাৰা were sung গোৱা হৈছিল to symbolize চিহ্নিত কৰিবলৈ the equality সমতা between the blacks and white কোলা আৰু বগা সকলৰ মাজত অৰ্থাৎ শপত গ্ৰহণ অনুষ্ঠানৰ দিনাখন কোলা আৰু বগা সকলৰ মাজত সমতাক চিহ্নিত কৰিবলৈ দুটাকে ৰাষ্ট্ৰীয় সংগীত Nkosi Sikelel' iAfrika হোৱাইট সকলৰ দ্বাৰা আৰু Thy Esteem ব্লেক সকলৰ দ্বাৰা গোৱা হৈছিল How does Mandela describe the system of government in his country in the first decade and in the final decade of the 20th century অৰ্থাৎ নেলসন মাণ্ডেলাই 20 শতিকাৰ প্ৰথম দশক আৰু 20 শতিকাৰ শেষ দশকত তেওঁৰ দেশত কেনে ধৰণৰ চৰকাৰ ব্যৱস্থাৰ প্ৰচলন আছিল তাৰ কেনে বৰ্ণনা দাঙি ধৰিছে সেই বিষয়ে লিখিব লাগে In the first decade of 20th century the white supremacy erected a system to dominate the dark skinned people
Mandela referred it as one of the harshest inhuman societies the world had ever known. In the first decade of 20th century, 20 শতিকাৰ প্ৰথম দশকত দ্য হোৱাইট সুপ্ৰিমেচি বগা ক্ষমতাৱান লোকসকলে স্থাপন কৰিছিল এ চিষ্টেম এটা ব্যৱস্থা টু ডমিনেট দ্য ডাৰ্ক স্কিন পিপল ক'লা ৰঙৰ মানুহসকলক ডমিনেট কৰিবলৈ অৰ্থাৎ দমন কৰিবলৈ অৰ্থাৎ তেওঁলোকৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ মাণ্ডেলা ৰেফাৰ্ড ইট এজ ওৱান অফ দ্য হাৰ্শেষ্ট ইনহিউমেন ছ'চাইটিজ দ্য ৱৰ্ল্ড হেড এভাৰ ন'ন মাণ্ডেলাই পৃথিৱীয়ে কোনো দিন নজনা আটাইতকৈ কঠিন আৰু অমানৱীয় এটা সমাজ ব্যৱস্থা বুলি ইয়াক উল্লেখ কৰিছে অৰ্থাৎ 20 শতিকাৰ প্ৰথম দশকত বগা ক্ষমতাৱান লোকসকলে ক'লা ৰঙৰ লোকসকলক দমন কৰিবলৈ অৰ্থাৎ তেওঁলোকৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ এটা এনে ব্যৱস্থাৰ স্থাপন কৰিছিল যাক নেলছন মাণ্ডেলাই পৃথিৱীয়ে কোনোদিন জনা আটাইতকৈ অমানৱীয় কঠিন সমাজ ব্যৱস্থাৰ এটা বুলি উল্লেখ কৰিছে In the last decade of 20th century, the previous system had been overturned into one that recognized the rights and freedoms of all people regardless of their color of skin. 20 শতিকাৰ শেষ দশকত আগৰ ব্যৱস্থাটো উলটি গৈছিল নতুন এটা ব্যৱস্থাত যেটোৱে সকলো মানুহৰ অধিকাৰ আৰু স্বাধীনতাক স্বীকৃতি দিয়ে তেওঁলোকৰ শৰীৰৰ ৰঙৰ ওপৰত ভিত্তি নকৰাকে What does courage mean to Mandela? Courage বুলিলে Mandela কি বুজায়? According to Mandela, courage does not mean the absence of fear, but the triumph over it. To Mandela, a brave man is not he who does not feel afraid, but he who conquers that fear. অৰ্থাৎ মাণ্ডেলাৰ মতে কাৰেজ বুলিলে ভয়ৰ অনুপস্থিতিক নুবুজায় but the triumph over it কিন্তু ইয়াৰ ওপৰত বিজয় সাব্যস্ত কৰাক বুজায় To Mandela, a brave man is not he who does not feel afraid. মাণ্ডেলাৰ মতে এজন সাহসী মানুহ তেওঁ নহয় যিয়ে ভয় অনুভৱ নকৰে but he who conquers that fear কিন্তু তেওঁ যিয়ে সেই ভয়ক জিকি লয় Which does he think is natural to love or to hate? তেওঁ অৰ্থাৎ মাণ্ডেলাই কোনটোক নেচাৰেল বা প্ৰাকৃতিক বুলি ভাবে ভাল পোৱাটো নে ঘৃণা কৰাটো According to Mandela, to love is more natural than to hate. No one is born with hatred for another. মাণ্ডেলাৰ মতে ভাল পোৱাটো ঘৃণা কৰাতকৈ বেছি প্ৰাকৃতিক কোনো মানুহে আনৰ বাবে ঘৃণালৈ জন্ম নহয় মাণ্ডেলাই এইখিনিতে ইয়াকে বুজাইছে যে প্ৰাকৃতিকভাৱে এজনে আনজনক ভাল পাবলৈ শিকে কিন্তু ঘৃণা কৰিবলৈ মানুহক শিকোৱাহে